নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালী বুঢ়া সকলোকে স্বাগতম জনাইছোঁ। মই আসলতে আজি এটা সঁচা কাহিনী আৰু আমি যেহেতু সমন্বয় অন্য এক যাত্ৰা ফালৰ পৰাই আপোনালোকক কিছুমান অসুবিধাত পৰিলে আমি সহায় কৰিম বুলি ভাবিছোঁ। যিখিনি পাৰোঁ, হয়তো সবখিনি সহায় কৰিব নোৱাৰোঁ, কিন্তু আপোনালোকে যদি আমাক জনায় বা ক'ত কি হৈছে জনায়, আমি নিশ্চয় গৈ আপোনালোকৰ ওচৰত থিয় হ'মগৈ। এটা সঁচা কাহিনী। যেতিয়া ছোৱালী এজনী বয়সস্থ হৈ ঘৰতে থাকি যায়, বিয়া বাৰু নহয়, তেওঁ ঘৰখনৰ কাৰণে যথেষ্ট কৰে, কিন্তু তাৰপিছত ভায়েক ককায়েকবিলাকে যেতিয়া বিয়া পাতে, প্ৰত্যেকৰে নহয়, কিছুমান ছোৱালীৰ ক্ষেত্ৰত যেতিয়া ভায়েক ককায়েকে বিয়া পাতে, তেতিয়া তেওঁলোকক অকণমান অত্যাচাৰ আৰম্ভ কৰিবলৈ। সেইসকলে যেন তেনেকুৱা অসুবিধাত নপৰে, আৰু তেনেকুৱা অসুবিধাত যদি পৰে, আমাক খবৰ দিব, আমাৰ ওচৰত আহিব। তেতিয়াহ'লে আমি অকণমান হ'লেও যিখিনি পাৰোঁ, যেনেকৈ পাৰোঁ আমি সহায় কৰিবলৈ যত্ন কৰিম। কাৰণ আপোনালোকো মানুহেই হয়, আমিও মানুহেই হয়। তেনেকুৱা অত্যাচাৰ বা তেনেকুৱা কাম নকৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু যিসকলে কৰিছে তেওঁলোককো কৈছোঁ, এতিয়াৰ পৰা যেন তেনেকুৱা নকৰে। কাৰণ ছোৱালী এজনী যেতিয়া বিয়া বাৰু নহয়, সেইখন ঘৰৰ কাৰণে যথেষ্ট কৰি থাকে। আমিও মা দেউতাৰ ঘৰখনৰ কাৰণে হয়তো এতিয়াও কিছুমান চিন্তা কৰোঁ, কিন্তু চবখিনিতো কৰিব নোৱাৰোঁ। তথাপিতো আমাৰ অলপ চিন্তা হয়, বা কিবা এটা খালেও মনত পৰে ঘৰখনলৈ। ঠিক তেনেকৈ তেওঁলোকে হয়তো একো চিন্তা নকৰি পেলাই নিজৰ জীৱনটো যে অকলশৰীয়া হ'ব, সেই কথাটো নাভাবি পেলাই তেওঁলোকে বিয়া বাৰু বা অন্য কিবা চিন্তা নকৰি সেই ঘৰখনতে থাকিলে। কিন্তু লাষ্ট পৰ্যায়ত কিয় ইমান অশান্তি দিবলগীয়া হৈছে? নিজৰতো ভাই ককায়ে হয় তেওঁলোক, ভাই বোৱাৰীয়েকজনীওতো ছোৱালীয়ে হয়, বা বৌয়েকজনীও ছোৱালীয়ে হয়। তেওঁলোকে অকণমান বুজক, আমাৰ নিচিনা একে মানুহ বুলি বুজকচোন বাৰু, তেনেকুৱা নকৰিব। সেইকাৰণে মই সকলোকে এইখিনি অনুৰোধ জনাইছোঁ। মই তেনেকুৱা বহুত মানুহক পাইছোঁ, লগ পালে কয় ভণ্টি এনেকুৱা হৈছে, বা বাইদেউ এনেকুৱা হৈছে মোৰ। সেইখিনি যাতে অকলশৰীয়া অনুভৱ কৰিব নিদিব। কাৰণ আমিনো মানুহৰ জীৱন কেইদিনীয়া জীৱন, আমি সকলোৱে একেলগে মিলি থাকোঁ দিয়কচোন বাৰু। সেই একেলগে মিলি থকাটোৱে ডাঙৰ সম্পদ বুলি ভাবি লওক। যিমান সম্পত্তি, যিমান টকা পইচা থাকিলেও যদি মৰম চেনেহ ভাৱ নাথাকে, তেতিয়াহ'লে একো নাই এই পৃথিৱীত। যদি মৰম চেনেহ থাকে, তেতিয়াহ'লে আলু পিটিকাই ভাত খালেও শান্তি এটা আছে। এনেকৈ ভাবি লওকচোন বাৰু। তেওঁলোককো নিজৰ বুলিয়েই ভাবি লওক। তেওঁলোক যেন সেইখন ঘৰৰ ছোৱালী এজনী, সেইখন তোমাৰ যিজনীয়ে কৰিছে তেনেকুৱা কাম, তেওঁৰ বায়েক ভনীয়েক বুলিয়ে ভাবি লওক। আপোনাৰোতো ভণ্টি বাইদেউ এনেকৈ আছে বুলি ভাবি লওকচোন বাৰু। তেতিয়া মিলা মিছাত চলিব পাৰিব। নমস্কাৰ, ধন্যবাদ।